হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ পাছত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু মই মাহঁতৰ ঘৰত আছোঁহি দেই, হ'ল কেইদিনমান। আৰু ৰাতিপুৱাই মানুহজনো ওলালেহি, 9টামান বাজি গৈছিলেহে। আৰু পাছফালে ৰ'দ লৈ বহি থাকোঁতে তেওঁ ক'লে, গাহৰি আনো বনাবা নেকি? মই ভাবিলোঁ আনা, বহুত দিন খোৱাও নাই, বন্ধ আছিলে, এতিয়া খুলি দিছে গাহৰি। আৰু এইফালে গৰম পানী কৰি থৈ দিছে। ৰাতিপুৱা গৰম পানীয়ে গা ধোৱা হয়, বাহিৰতে পাতি দিয়ে আৰু মাংসখিনি ভালকৈ ধুই এইফালে বইল কৰি লৈছোঁ। আৰু বেমাৰ হৈছিলে যে গাহৰি, এতিয়া ভাল হৈছে। আৰু বেমাৰ বুলি জানিও খাবলৈ নেৰোঁ আমি। সকলোৱে গাহৰি খোৱাবিলাকে নিশ্চয় গম পাবই। এইফালে মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ অকণমান, গাহৰিখিনি যিহেতু বইল কৰি লৈছিলোঁ, সেইকাৰণে আলুকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ, নহ'লে গলি যাব। আৰু এইফালে মায়ে ধনিয়া আনিলে, ওচৰৰ ভাইটি এটাই দিলে। সিহঁতৰ ঘৰতে লাগিছিলে, কমকৈ কৰিছে আৰু শাকৰ খেতি। আৰু এইফালে লাই দুডালমানো দিলে, কম হ'ব তথাপিও হৈ যাব, সেউজীয়া শাক পাচলি ঘৰৰ তাতে। এইফালে আলুখিনি হৈছে, তাৰপিছত মই এইফালে তেল অকণমান, তেল একেখিনি আছে আলু ফ্ৰাই কৰা, তাতে মই মাংসখিনি দি দিছোঁ। মাংস দিয়াৰ পাছতো মাংসখিনি ভালকৈ লৰাবই লাগিব, সেইকাৰণে মই লৰাই আছোঁ। আৰু তাৰপিছত হালধি দিয়া নাছিলোঁ, পিছত হালধিটো দিছোঁ। তাৰপাছতে মই ঢাকি দিছোঁ অকণমান দেৰিৰ কাৰণে। আৰু এইফালে দেখিছে নহয়, বহি আছে খাবলৈ। বহুত দিন খোৱা নাই যে মাংস, এলাও নাছিলে, সেইকাৰণে এতিয়া পাৰিছে আৰু খাবলৈ, আনিলে জল্দি। আৰু এইফালে টুক আৰু অকণমান দেৰি পাছত মই এইখিনি পিছতহে দিছোঁ দেই, পিঁয়াজ আৰু আদা নহৰুখিনি, নহ'লে গলি যাবৰ কাৰণে। পিছত দিয়ে মই খাই ভাল পাওঁ এনেকৈ। আৰু বনাই থাকোঁতে কেতেকে হয় লাগি আছে, বহুত দিন খোৱা নাই। তাৰপাছতে মই আলু দি দিছোঁ। আলু দিয়াৰ পাছত অকণমান বনোৱাৰ পাছত মই পানী অকণমান দিলোঁ দেই। তাৰপাছতহে লাইখিনি দিছোঁ। লাই দিয়াৰ পাছত আৰু ধনিয়া দিলোঁ। এয়া মাংস ৰেডি হৈ গ'ল। এইফালে ভাত বাঢ়ি লৈছোঁ। আৰু মায়ে বনোৱা বেলফৰি আৰু ভোট জলকীয়া আচাৰ, বহুত জ্বলা কিন্তু খাবলৈ। আৰু বনাই মেলি আৰু নহজালে কেনেকৈ হ'ব ন, এনেকৈ আৰু চিম্পলকৈ সজাই দিছোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে ক'ব। বাই বাই।